নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ। আজি দুপৰীয়াৰ প্ৰথমটো খবৰ, ফ্ৰান্সত যিমান গড় আছে 12 বছৰত আমি ভাৰতবৰ্ষ ইয়াতকৈ অধিক পকীঘৰ নিৰ্মাণ কৰিছোঁ, এনেদৰে মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত গৈ এনেদৰে মন্তব্য কৰিছে যে ফ্ৰান্সত যিমানবোৰ চৰকাৰী ঘৰ আছে বা দিছে চৰকাৰে তাতকৈ অধিক ঘৰ তাতকৈ বেছি ঘৰ আমি ভাৰতবৰ্ষত দৰিদ্ৰ শ্ৰেণীৰ লোকক আমি দিছোঁ, প্ৰদান কৰিছোঁ। এনেধৰণে ফ্ৰান্সত গৈ ফ্ৰান্সৰ ভাৰতীয় মূলৰ লোকৰ সন্মুখত নৰেন্দ্ৰ মোদীয়ে এনেদৰে মন্তব্য কৰিছে। ফ্ৰান্সত যিবোৰ ভাৰতীয় মানুহ আছে তেখেতসকলৰ সন্মুখত দিব লৈছে অন্য এটা খবৰ, মচি পেলোৱা স্থানতে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰিছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ নিৰ্মাণ কৰিছে যিখন ঠাইত গণেশগুৰিৰ যিখন ঠাইত উৰণ সেতুৰ তলত যিটো চিত্ৰ আছিল জুবিন গাৰ্গৰ, সেই চিত্ৰখন মুচি পেলাইছিল। মুচি পেলোৱাৰ পিছতেই চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই পুনৰ নিৰ্মাণ কৰিছে। হাতত ৰং তুলিকা লৈ গণেশগুৰিৰ উৰণ সেতুৰ তলত চিত্ৰশিল্পীগৰাকীয়ে পুনৰ অংকন কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মুচি দিছিল। তাৰপিছতে বহু ধৰণৰ বিতৰ্ক আৰু তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। বহুতে কৈছিল জুবিন গাৰ্গৰ ফটোখনে কি বেয়া কাম কৰিছে, কাৰণ ফটোখনে কি দুখ কৰিছে, এনেদৰে মন্তব্য কৰিছে বহুতো ৰাজনৈতিক নেতাসকলৰ লগতে মাৰ্চেল বৰুৱাই। দিব লৈছে অন্য এটা খবৰ, কাইলৈ অৰ্থাৎ 20 জুনত মুকলি কৰা হ'ব PM কিষাণৰ 23 নং কিস্তি। আপুনি কেনেকৈ লাভ কৰিব আৰু কি ডকুমেণ্টছ লাগিব আৰু কি কৰিব লাগিব, আপুনি এইকেইটা কাম নকৰিলে আপোনাৰ একাউণ্টত কাইলৈ 23 নং কিস্তিৰ 2000 টকাটো নোসোমাই। আপুনি এইকেইটা কাম জলদি কৰি লওক, আপুনি ইমিডিয়েটলি কৰি লওক। এইকেইটা কাম হৈছে আপুনি আপোনাৰ পঞ্চায়তত গৈ আপুনি আপোনাৰ বা যিকোনো কম্পিউটাৰত গৈ আপুনি চেক কৰক আপোনাৰ কৃষকৰ নামবোৰ আছেনে নাই। যদি আছে তেন্তে আপুনি KYC কৰি লওক, যদি নকৰে তেন্তে আপোনাৰ নামটো কৰ্তন কৰা হ'ব বা কাইলৈ টকাটো নোসোমাব। কাইলৈ 23 নং কিস্তিৰ 2000 টকা সোমাব, কিন্তু আপুনি যদি এইকেইটা কাম নকৰে, আপুনি যদি KYC নকৰে বা ফিংগাৰ প্ৰিণ্টিং KYC নকৰে, তেন্তে আপোনাৰ একাউণ্টত কাইলৈ 2000 টকা নোসোমাব। KYC কৰাৰ মূল লক্ষ্য হৈছে আপুনি কি জীয়াই আছে নে মৰি গৈছে, মৃত্যু হৈছে, সেই উদ্দেশ্য KYCবোৰ কৰে। কিস্তি সোমোৱাৰ আগতে কৰে 9.44 কোটি টকা 44 কোটিতকৈ অধিক কৃষকক কাইলৈ একাউণ্টত সোমাব 2000 টকাৰ ধন। আপুনি আপোনাৰ KYCটো কৰি লওক সোনকালে, নহ'লে আপোনাৰ একাউণ্টত নোসোমাই ধন। দিবলৈ অন্য এটা খবৰ, ৰাছিয়াৰ ৰাজধানী মস্কোত ইউক্ৰেইনৰ সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে, তাৰ মাজতে ইউক্ৰেইনে সৰ্ববৃহৎ ড্ৰোন আক্ৰমণ কৰিছে ৰাছিয়াৰ ৰাজধানী মস্কোত। বৃহস্পতিবাৰে ইউক্ৰেইনৰ প্ৰায় 200 ড্ৰোনে আঘাত কৰে মস্কোত। ইউক্ৰেইনৰ আক্ৰমণত কলা ধোঁৱাই আৱৰি ধৰিছে মস্কোৰ আকাশ। এই আক্ৰমণত আহত হৈছে 17 জনতকৈ অধিক লোক। তাৰপিছতে ৰাছিয়াৰ ভ্লাদিমিৰ পুটিন খঙত অগ্নিশৰ্মা হৈ পৰিছে, কিয়নো তেখেতসকলৰ মস্কোৰ যিটো ড্ৰোন আছিল, তাত যিবোৰ সংৰক্ষিত আছিল বিমানবোৰ, তাতেই তেখেতসকলে আক্ৰমণ কৰিছে। দিবলৈ অন্য এটা খবৰ, 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30 গৰাকীতকৈ কম যিখন স্কুলত ছাত্ৰ ছাত্ৰী আছে, যদি 3খন প্ৰাথমিক বিদ্যালয় আছে, যদি 1 কিলোমিটাৰ ব্যৱধানত 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী আছে, তেতিয়া 3খন স্কুল একত্ৰিত কৰি এখন কৰা হ'ব। অৰ্থাৎ কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী থকা এখন প্ৰাথমিক বিদ্যালয় আছে, সেইখন স্কুল বন্ধ নহয়, বা 3খন স্কুল আছে, সেই 3খনৰ এখন কৰা হ'ব। 3খন স্কুলৰ এইবোৰ দি চাবলৈ জৰীপ আৰম্ভ কৰা হৈছে, এনেধৰণৰ প্ৰতিক্ৰিয়া কৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এনেধৰণৰ মন্তব্য কৰিছে। অন্য এটা খবৰ, বিদ্যালয়সমূহৰ বিশেষ নিৰ্দেশনা দিছে প্ৰশাসনে দিছে বিভিন্ন স্কুলৰ বিভিন্ন বিদ্যালয়সমূহৰ নিৰ্দেশনা প্ৰদান কৰিছে। ইউনিফৰ্ম পিন্ধাৰ ক্ষেত্ৰতো নিয়মবোৰ সলনি কৰিছে। এতিয়াৰ পৰা বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব মাৰ্চিজ পোছাক, অৰ্থাৎ ইউনিফৰ্মবোৰ, অৰ্থাৎ যিবোৰ স্কুলৰ ইউনিফৰ্ম আছে সেইবোৰ নিপিন্ধিলেও হ'ব। অৰ্থাৎ ৰাজ্যৰ উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৰমৰ পৰা হাত সাৰিবলৈ অৰ্থাৎ যিবোৰ ড্ৰেছ অৰ্থাৎ পোছাক বা ইউনিফৰ্ম আছে, যিবোৰ পোছাক পিন্ধিলে গৰমৰ পৰা ৰক্ষা পৰিব পাৰি, সেইবোৰ পোছাক বৰ্তমান পিন্ধি যাব পাৰিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। এতিয়াৰ পৰা যিকোনো ধৰণৰ ইউনিফৰ্ম পিন্ধি যাব লাগিব। এতিয়াৰ পৰা বাধ্যতামূলক নহয় যাতে ইউনিফৰ্মবোৰ পিন্ধি যাব লাগিব। অৰ্থাৎ আপোনাৰ শিশুটোক আপোনাৰ যিবোৰ উৎকট গৰমৰ পৰা ৰক্ষা কৰিব পাৰে, সেইবোৰ পোছাক পিন্ধাই স্কুলত পঠাব। এতিয়াৰ পৰা পিন্ধাই পঠাব পাৰিব। দিবলৈ অন্য এটা খবৰ,
ইৰাণ আমেৰিকাৰ শান্তিপূৰ্ণ চুক্তিৰ পিছতে এতিয়াৰ পৰা জোহুৰে কমিছে খাৰুৱা তেলৰ মূল্য। খাৰুৱা তেল অৰ্থাৎ ইন্ধনসমূহৰ পেট্ৰল ডিজেল আৰু ইন্ধনসমূহৰ দামবোৰ কমিছে। শান্তিপূৰ্ণ ইৰাণ আৰু আমেৰিকাৰ মাজত যিবোৰ শান্তিপূৰ্ণ চুক্তি আৰম্ভ হৈছিল তাৰ পিছতেই তেখেতসকলৰ তেলৰ মূল্যবোৰ কমিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বৰ্তমান প্ৰতি লিটাৰ খাৰুৱা তেলৰ মূল্য প্ৰায় $72। আগতে যুদ্ধ চলি থকা সময়ত আগতে $120 পৰা $125 বৃদ্ধি পাইছিল খাৰুৱা তেলৰ মূল্য, কিন্তু এতিয়াৰ পৰা $72 কমিছে। বৰ্তমান বহুতো কম হৈছে। ইৰাণ আমেৰিকাৰ শান্তিপূৰ্ণ চুক্তিৰ বাবে পেট্ৰল আৰু ডিজেলৰ দামবোৰ কমিছে আৰু ইন্ধনসমূহৰ দামবোৰ বহুতো কমিছে। দিব লৈছোঁ অন্য এটা খবৰ। অসমৰ ৰাজ্যিক বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই ঘৌৰৱ গগৈক লৈ মন্তব্য কৰিছে যে ঘৌৰৱ গগৈৰ আচল ঘৰ লণ্ডনত। এনেধৰণৰ মন্তব্য কৰিছে। তেখেতৰ পৰিয়ালৰ সকলো থাকে লণ্ডনত। অকলে তেওঁ ইয়াত থাকি কি কৰিব? আমাৰ যাবলৈ কোনো ঠাই নাই কাৰণে আমি ইয়াতে আছোঁ, এনেধৰণৰ মন্তব্য কৰিছে দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কৈছে যে আমাৰ কোনো ঠাই নাই বাহিৰত, আমি কেনেকৈ যাম বা আমি সেইকাৰণে আমি ইয়াত আছোঁ। আৰু ঘৌৰৱ গগৈয়ে তেখেতে ইয়াত থাকি কি কৰিব এনেধৰণৰ মন্তব্য কৰিছে। আৰু যিহেতু তেখেতৰ পৰিয়ালৰ সকলো মানুহেই তাতেই থাকে। ঘৌৰৱ গগৈৰ লণ্ডন ভ্ৰমণক লৈ ৰাজ্যিক বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই এই প্ৰতিক্ৰিয়া দিছে। দিব লৈছোঁ অন্য এটা খবৰ। 125 ঘণ্টা ধৰি মেন্স লেণ্ডত, অৰ্থাৎ যিবোৰ লেণ্ডছত বাংলাদেশ আৰু ভাৰতৰ মাজত যিবোৰ সীমান্ত আছে তাতেই মানকাছাৰৰ সীমান্তৰ মেন্স লেণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতৰ পুছবেক কৰিছিল 9জন বাংলাদেশী। ভাৰতে পুছবেক কৰিছিল 9জন বাংলাদেশী। তাৰপিছতে মাত্ৰ 4জন লোকক চমজি লৈছে বাংলাদেশে আৰু 3জন লোকক চমজি লোৱা নাই। আৰু 5জন লোকক চমজি লোৱা নাই। 9জনৰ ভিতৰত 4জনতহে মানি লৈছে বাংলাদেশী বুলি, আৰু 5জনেই। আৰু বিজেপিৰ ভাড়াত এতিয়াও মুকলি আকাশৰ তলত 5জন বাংলাদেশী বৰ্তমান মেন্স লেণ্ডত তেখেতসকল আছে। জলোৰচৰত 2জন আৰু হাহাপাৰত আবদ্ধ 3জন লোক আছে বৰ্তমান। তেখেতসকলে 145 ঘণ্টা ধৰি মেন্স লেণ্ডত আবদ্ধ হৈ আছে, অৰ্থাৎ ভাৰততো আহিব পৰা নাই, অৰ্থাৎ বাংলাদেশতো যাব পৰা নাই, কিয়নো তেখেতসকলে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডে মানি লোৱা নাই। তেখেতসকল বাংলাদেশৰ প্ৰমাণ পত্ৰ তেখেতসকলৰ হাতত নাই, আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে তেখেতসকলক বাংলাদেশী বুলি ঘোষণা কৰিছে। দিব লৈছে অন্য এটা খবৰ। যদি কোনোবাই ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীক সামৰিক আক্ৰমণ কৰে তেন্তে আমেৰিকাই ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ হৈ থিয় দিব। অৰ্থাৎ যদি কোনোবাই দেশে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সামৰিক আক্ৰমণ কৰে তেন্তে আমেৰিকাই ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ থিয় দিব। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে থকালৈ আমেৰিকা ভাৰতত সহায় কৰিব, এনেধৰণৰ মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে। আৰু ডনাল্ড ট্ৰাম্পে কৈছে যে G7ত এই মন্তব্য প্ৰকাশ কৰিছে ডনাল্ড ট্ৰাম্পে কৈছে এতিয়াৰ পৰা নৰেন্দ্ৰ মোদীক কোনেও আক্ৰমণ কৰিব নোৱাৰে। যদি আক্ৰমণ কৰে তেন্তে তেওঁৰ পৰিস্থিতি ভয়ংকৰ দিশে পৰিণত হ'ব। তেখেতৰ পৰিস্থিতি ভয়ংকৰভাৱে ভুগিব লাগিব তেখেতে কয়, কিয়নো ভাৰতত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সহায় কৰিব বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। দিবলৈ হৈছে অন্য এটা খবৰ। ভাৰতত আহি পালে আমেৰিকাৰ আক্ৰমণত নিহত 2 নাবিকৰ নশ্বৰ দেহ, অৰ্থাৎ মৃতদেহবোৰ আহিছে। মৃত শৰীৰটো আহি পৰিছে ভাৰতত। আমেৰিকাৰ পৰা আহিছে। ওমান উপসাগৰত ভাৰতীয় জাহাজত সংঘটিত আক্ৰমণত প্ৰাণ হেৰুৱাইছিল। আমেৰিকাৰ আক্ৰমণত তেখেতসকলে প্ৰাণ হেৰুৱাইছিল ওমান মহাসাগৰত। তেখেতসকলৰ নামবোৰ হৈছে আদিত্য শৰ্মা আৰু শিৱানন্দ চৰহিহাই। আদিত্য শৰ্মাৰ হিমাচল প্ৰদেশৰ গড়খনৰ লগতে উত্তৰ প্ৰদেশৰ শিৱানন্দ চৰহিহাইৰ গড়খনত শোকাকু পৰিৱেশ সৃষ্টি হৈছে। তেখেতসকলৰ পৰিয়ালত শোকাকু পৰিৱেশ সৃষ্টি হৈছে, কিয়নো তেখেতসকলৰ মৃত শৰীৰটো আহি পৰিছে। দিবলৈ হৈছে অন্য এটা খবৰ। বিৰোধী দলপতি ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতৰ জন্মদিনত হিয়াভৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ জন্মদিনত নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য বিজেপি অৰ্থাৎ যিকোনো ধৰণৰ পলিটিক্স অৰ্থাৎ নেতাসকলে ৰাহুল গান্ধীৰ জন্মদিনত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। বিৰোধী অৰ্থাৎ বিজেপি বা যিকোনো দলৰ সৰ্বশ্ৰেষ্ঠ নেতাসকলে। দিব লৈছোঁ অন্য এটা খবৰ। মহানগৰীত গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উৰাণ সেতুত 4চকীয়া বাহনে মহতিয়াই 3খন বাহন আৰু দুজন শ্ৰমিকক তিনিখন বাহনত উৰাণ সেতুৰ 4চকীয়া বাহনে মহতিয়ালে 3খন বাহন আৰু 2জন শ্ৰমিকক।
গুৰুতৰভাৱে আহত হৈছে এজন শ্ৰমিক ভৰ্তি হৈছে যি ভৰ্তি আছে জিএমচিত আৰু নিচাসক্ত বুলি সন্দেহ কৰা চালকজনক আটক কৰা হৈছে বৰ্তমানলৈকে সাংকেতিক চিহ্ন অবিহনে সৌন্দৰ্য বৰ্ধনৰ কামত নিয়োজিত আছিল শ্ৰমিকসকলক দুজন শ্ৰমিকৰ এজন জিএমচিত বৰ্তমান ভৰ্তি আছে আৰু আনজন গুৰুতৰভাৱে আহত হৈছে আৰু সন্দেহযুক্ত যিজন ড্ৰাইভাৰ আছিল অৰ্থাৎ চালক আছিল তেখেতক বৰ্তমান আটক কৰিছে প্ৰশাসনে আটক কৰিছে আৰু তেখেতক নিশাসক্ত বুলি চিনাক্ত কৰিছে তেখেতে নিশা সেৱন কৰিহে ড্ৰাইভ কৰিছিল গাড়ী চলাইছিল সেইবোৰ মন্তব্য কৰিছে প্ৰশাসনে দিবলৈ হৈছে অন্য এটা খবৰ আপুনি যদি চৰকাৰী ঘৰৰ হিতাধিকাৰী হয় বা আপুনি যদি চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল এতিয়াও অহা নাই নামবোৰ তেন্তে আপোনাৰ বাবে সেইবোৰ যে এটা ভাল খবৰ কিয়নো আপোনাৰ নামবোৰ এতিয়া আপোনাৰ প্ৰথম কিস্তিটো ইতিমধ্যে সোমাব প্ৰথম কিস্তিবোৰ ইতিমধ্যে সোমাই যাব আপোনাৰ একাউণ্টত আপুনি গৈ চেক কৰিব পাৰে আপুনি আৰু যদি এপ্লাইবোৰ কৰা নাই বা পঞ্জীয়নবোৰ খুলি দিব ইতিমধ্যে আপুনি আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক কিয়নো আপোনাৰ পঞ্জীয়নবোৰ খুলি দিব আপোনাৰ যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পৰৱৰ্তী 5 বছৰত 15 লাখৰ অধিক ঘৰ দিব বুলি মন্তব্য কৰিছে আৰু দিবলৈ হৈছে অন্য এটা খবৰ আপুনি যদি অৰুণোদয় হিতাধিকাৰী হয় বা আপুনি যদি অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে সেইবোৰ যে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত 2 মাহৰ একেলগে টকা সোমাব 1250 টকাকৈ 2 মাহৰ টকা একেলগে সোমাব এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই